কেনেকুৱা ধৰণৰ শক্তিয়ে আপোনাক প্ৰভু হনুমানক সাধনা কৰাত বাধা দিয়ে যি শক্তিয়ে আপোনাক বিপদত পেলাব পাৰে বন্ধু বান্ধৱীসকল যেতিয়া আমি প্ৰভু হনুমানক সাধনা পূজা পাঠ আদি কৰিবলৈ ইচ্ছা কৰোঁ তেতিয়াই আমাৰ কিবা নহয় কিবা এটা বাধা ক্লেশ অথবা বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে কেতিয়াবা শৰীৰৰ সমস্যাই আকৌ কেতিয়াবা মনৰ চিন্তা অশান্তি আদি সমস্যাই আমাক বিভিন্ন প্ৰকাৰে দেখা দিয়ে কিয় আমাৰ এনে হয় কেনেকুৱা ধৰণৰ শক্তিয়ে আমাক বাধা দিয়ে ধৰা হওক কেতিয়াবা আমি 11 দিন আৰু 21 দিন হনুমান চালিসা পাঠ কৰাৰ সংকল্প লওঁ কিন্তু মাজতে আমাৰ কিবা প্ৰকাৰৰ বাধা আহি পৰে সংকল্প মতে আমি পাঠ কৰিব নোৱাৰা হওঁ কিয় আমাৰ এনে হয় সকলোখিনি কথা এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব আৰু বুজিব পাৰিব আহক তেন্তে ভিডিঅ'টি মাজলৈ যাওঁ বন্ধু বান্ধৱীসকল কলিযুগৰ মহাবলৱান ঐশ্বৰিক শক্তিমান প্ৰভু হনুমানক কি শক্তিয়ে আমাক তেওঁক পূজা অৰ্চনা কৰাত বাধা দিয়ে কিয় আমাক প্ৰভু হনুমানৰ চৰণৰ পৰা বিৰত ৰাখিব বিচাৰে বন্ধু বান্ধৱীসকল সেই অদৃশ্য শক্তিটো হ'ল ঋণাত্মক বা নেতিবাচক শক্তি কেতিয়াবা আমাৰ অজানিতে ঘৰৰ কোনোবা সদস্যৰ কিবা নহয় কিবা এটা ভুল বা অপৰাধ হৈ যায় যাৰ ফলত আমি কেতিয়াবা গ্ৰহৰ দুখত পৰোঁ আৰু যেতিয়া মানুহে গ্ৰহৰ দুখত পৰে তেতিয়াই নেতিবাচক শক্তিয়ে অতি সহজে ঘৰত থিতাপি লয় আৰু আমাক অনিষ্ট কৰিবলৈ বিচাৰে কিন্তু ঘৰত প্ৰভু হনুমানৰ প্ৰত্যেক দিন পূজা অথবা হনুমান চালিসা পাঠ কৰাৰ কাৰণে নেতিবাচক শক্তিয়ে আমাক বিস্তৰ ক্ষতি কৰিব নোৱাৰে কেৱল মনলৈ আৰু ঘৰলৈ সৰু সৰু বাধা কিছুমান উৎপন্ন কৰাই যাতে আমি প্ৰভু হনুমানৰ ভক্তিৰ পৰা বিৰত থাকোঁ এনে অৱস্থা হলে আমি প্ৰথমে প্ৰভু হনুমানক আগতকৈ অধিক পূজা পাঠ নাম জপ আৰু তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ আদি কৰিবলৈ চেষ্টা কৰিব লাগে যাতে নেতিবাচক শক্তিসমূহ নিষ্ক্ৰিয় হৈ যায় সেই কাৰণে পুৱা গধূলি প্ৰভু হনুমানৰ মন্ত্ৰ বা নামসমূহ মোবাইলত লগাই থব লাগে ঘৰৰ ভিতৰে বাহিৰে হনুমান চালিসা মুখে গুণগুণাই ধূপ ধূনা ঘূৰাব লাগে যাতে অশুভ শক্তিসমূহে নিজে নিজেই বিলুপ্ত হৈ যায় বন্ধু বান্ধৱীসকল সেই কাৰণে প্ৰত্যেক মানুহে নিজৰ ঘৰত মন সদায় সদাচাৰ নীতিয়ে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব লাগে তমগুণী খাদ্যসমূহ অধিক মাত্ৰা ঘৰত ব্যৱহাৰ কৰিব নালাগে অৰ্থাৎ মদ মাংস আদি সঘনাই ব্যৱহাৰ কৰিব নালাগে কাৰণ তামসিক খাদ্যই কিছুমান মানুহৰ ঘৰত থকা অন্যান্য ব্যক্তিসকলে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে হাই কাজিয়া বেয়া কথা পৰৰ চৰ্চা ইত্যাদি সঘনাই হোৱা দেখা যায় তেনেহলে ঋণাত্মক বা নেতিবাচক শক্তিয়ে ঘৰত খুপনি ল'বলৈ সুবিধা পায় ফলত মানুহক ঐশ্বৰিক সাধনাৰ পৰা বিৰত ৰাখি অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰি থাকে সেই কাৰণে যাতে কোনো নেতিবাচক শক্তিয়ে ঘৰত খুপনি পুতিব নোৱাৰে তাৰ কাৰণে যিমান পাৰে হিমান প্ৰভু হনুমানৰ নাম লৈ থাকিব লাগে হনুমান চালিসা পাঠ কৰাৰ পৰা কেতিয়াও বিৰত থাকিব নালাগে মনলৈ যেতিয়া হতাশা এলাহ বা কিছুমান চিন্তাই আমনি কৰে তেতিয়া অধিক পৰিমাণে প্ৰভু হনুমানক চিন্তাৰ চৰ্চা কথা কীৰ্তন আদি কৰিবলৈ চেষ্টা কৰিব লাগে যিমানেই মনলৈ বেয়া চিন্তা দুৰচিন্তা আহে হিমানেই প্ৰভু হনুমানৰ কথা কীৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে তেওঁৰ নাম জপ মালা জপ আদি কৰি থাকিবলৈ চেষ্টা কৰি থাকিব লাগে তেতিয়া চাব লাহে লাহে অশুভ শক্তিসমূহ আপোনাৰ ঘৰৰ পৰা সম্পূৰ্ণৰূপে শেষ হৈ গৈছে আপোনাৰ পৰিয়ালটিলৈ সুখ শান্তি সমৃদ্ধি পুনৰ ঘূৰি আহিছে ধন্যবাদ